হয় ছাৰ মেৰাটা কৰি আজি দ্বিতীয় দিন ভোট গ্ৰহণ চলি আছে আৰু ভোট গ্ৰহণৰ প্ৰক্ৰিয়া চলি আছে। আজি দেখা গৈছে যে হাইলাকান্দি জিলাত দুটা সমষ্টি আছে। হাইলাকান্দি আৰু কাটলিচৰা আগলাপুৰ দুটা সমষ্টি মিলাই 8টা জিলা পৰিষদ আছে আৰু 62খন আঞ্চলিক পঞ্চায়ত আছে, 620টাকৈ ৱাৰ্ড মেম্বাৰ আছে। কিন্তু আজিৰ দিনত দেখা গৈছে এতিয়ালৈকে 3টা জিলা পৰিষদত বিজেপি অগ্ৰগতি কৰিছে আৰু যিটো এই 3টা বিজেপি অগ্ৰগতি কৰিছে, জয়লাভ কৰিছে বুলি আমি ক'ব পাৰিম। কিন্তু অফিচিয়েলি এতিয়ালৈকে অহা নাই, তাৰ কাৰণে আমি ক'ব নোৱাৰোঁ। তিনিটা সমষ্টি জয়লাভ কৰিছে। এইটো হ'ল বৰুণচৰা, বিলাইপুৰ, কাটলিচৰা, বাগচৰা আৰু ৰাজেশ্বৰপুৰ উমেদনগৰ। 3টাত বিজেপি অগ্ৰগতি কৰি আছে আৰু 2টাত কংগ্ৰেছে কৰি আছে। এটা হ'ল কাঞ্চনপুৰ আগলাপুৰ আৰু এটা হ'ল কালীনগৰ পাইকান। আৰু 2টাৰ মধ্যে এটা নিৰ্দলীয় প্ৰাৰ্থী আছে, নিৰ্দলীয় প্ৰাৰ্থী আগবাঢ়ি আছে, যিটো হ'ল ৰামচন্দ্ৰী নিমাইচান্দপুৰ, আৰু আন এটা হ'ল বন্দুকমৰা নাৰায়ণপুৰ। এইটোত ৰাজ্যৰ দলৰ প্ৰাৰ্থী আগবাঢ়ি আছে। আৰু আন এখন জিলা পৰিষদ আছে যে এইটো হ'ল জামিৰা চাহাবাদ, এইটোতো নিৰ্দলীয় প্ৰাৰ্থী আগবাঢ়ি আছে। এই মুহূৰ্তে হাইলাকান্দি জিলাত 3টা বিজেপি, 2টা নিৰ্দল আৰু 2টা কংগ্ৰেছ আৰু এটা ৰাজ্যৰ দলৰ অগ্ৰগতি লাভ কৰিবলৈ পোৱা গৈছে। আৰু আঞ্চলিক পঞ্চায়ত 16টাকৈ আঞ্চলিক পঞ্চায়ত বিজেপি পাইছে আৰু 7টাকৈ কংগ্ৰেছে পাইছে, এটা পাইছে নিৰ্দলীয়। এতিয়ালৈকে আমি এইটো ক'ব পাইছোঁ।